সেয়া আছিল 1823 চনৰ কথা। ব্ৰিটিছ বণিক ৰবাৰ্ট ব্ৰুচ ৰংপুৰলৈ আহোঁতে অসমৰ হাবিত প্ৰাকৃতিকভাৱে উৎপাদিত চাহ গছৰ উমান পাই ইয়াৰ বীজ আৰু পুলি সংগ্ৰহ কৰি নিজৰ বাৰীত ৰোপণ কৰাৰ পৰিকল্পনা হাতত লৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ ৰবাৰ্ট ব্ৰুচ চাহাবৰ মৃত্যু হোৱাত এই কাৰ্য ভায়েক আলেকজাণ্ডাৰ ব্ৰুচে আগবঢ়াই নিছিল। আলেকজাণ্ডাৰে নিজে ৰোপণ কৰা চাহৰ পাত সংগ্ৰহ কৰি তৎকালীন ইষ্ট ইণ্ডিয়া কোম্পানীৰ কমিছনাৰ ডেভিড স্কটক দিছিল আৰু স্কটেও সেই চাহ কলিকতাৰ বোটানিকেল গাৰ্ডেনলৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল। প্ৰকৃততে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিচাৰিছিল চীন দেশৰ বিকল্প এক উৎকৃষ্ট মানৰ চাহৰ উৎস আৰু উইলিয়াম বেণ্টিংকে নিযুক্ত কৰা চাহ কমিটিৰ প্ৰতিবেদন। কলিকতাত কৰা বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাত অসমৰ চাহৰ উন্নত মান সম্পৰ্কে দৃঢ় সিদ্ধান্তলৈ অহাৰ পাছত উজনি অসমত বাণিজ্যিক ভিত্তিত চাহ খেতি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কলিকতাৰ 5জন প্ৰতিষ্ঠিত ব্যৱসায়ী দ্বাৰকানাথ ঠাকুৰ, মতিলাল শীল, প্ৰসন্ন কুমাৰ ঠাকুৰ, হাজী ইস্পাহানী আৰু ৰুস্তমজী কোৱাছজীয়ে মিলি 1839 চনত অসম কোম্পানী গঠন কৰিছিল। কিন্তু চাহ খেতিৰ বাবে প্ৰয়োজনীয় বৃহৎ পুঁজি তেওঁলোকে নিজাববীয়াকৈ সংগ্ৰহ কৰিব নোৱাৰিলে। 1845 চনত ব্ৰিটিছ সংসদৰ এখন বিধেয়ক যোগে অসম কোম্পানীক ষ্টাৰ্লিং কোম্পানী বুলি ঘোষণা কৰা হৈছিল। ভাৰতীয় টকাৰ হিচাপত কোম্পানীৰ প্ৰাৰম্ভিক পুঁজি আছিল 20 লাখ টকা। ইয়াৰে 16 লাখ টকা ব্ৰিটেইনৰ পুঁজিপতিসকলৰ পৰা শ্বেয়াৰ মূল্য হিচাপে সংগ্ৰহ কৰা হৈছিল। বাকী 4 লাখ টকা কলিকতাৰ বিভিন্ন ভাৰতীয় ব্যৱসায়ী আৰু ব্ৰিটিছ চাকৰিয়ালে যোগান ধৰিছিল। পৰৱৰ্তী পৰ্যায়ৰ বৃহৎ বিনিয়োগসমূহৰ বাবে ইংলেণ্ডৰ পৰা তেনেকৈ কোনো পুঁজি আমদানি হোৱা নাছিল। অসমৰ চাহ বাগিচাসমূহৰ উদ্ধৃত ধনেৰেই এই বৃহৎ পুঁজিৰ চাহিদা পূৰণ কৰা হৈছিল। উল্লেখ্য যে অসম টি কোম্পানী পঞ্জীভূত হৈছিল লণ্ডনত। এই কোম্পানীয়ে উজনি অসমত কেইবাখনো চাহ বাগিচা খুলি চাহ উৎপাদন কৰি লণ্ডনৰ বজাৰলৈ পঠিয়াইছিল। অসমত চাহৰ বৰ্ধিত চাহিদা দেখি কেতবোৰ অসমীয়া অভিজাত পৰিয়ালেও নতুনকৈ চাহ বাগান খোলাত মনোনিৱেশ কৰিছিল। উজনি অসমত 1852 চনৰ পৰা কেইবাখনো চাহ বাগান খোলাৰ তথ্য পোৱা যায়। ইয়াৰ ভিতৰত প্ৰথম অসমীয়া চাহ খেতিয়ক হিচাপে জনাজাত মণিৰাম দেৱানে যোৰহাটত চেনিমৰা আৰু চেংলুং নামৰ দুখন চাহ বাগান খুলিছিল। 1839 চনত অসম কোম্পানী প্ৰতিষ্ঠা হোৱা দিনৰে পৰা কোম্পানীৰ দেৱান হিচাপে কাৰ্যনিৰ্বাহ কৰা মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই চাহ সাম্ৰাজ্য বিস্তাৰত এক বিশেষ ভূমিকা লৈছিল। 1841 পৰা 42 চনত কোম্পানীৰ বাৰ্ষিক প্ৰতিবেদনত মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাৰ এই অৰিহণা বিশেষ কৃতজ্ঞতাৰে সোঁৱৰা হৈছিল। তেতিয়াৰ দিনতে মণিৰামে মাহিলী 200 টকাকৈ দৰমহা পাইছিল আৰু এই নিৰিখ বহু ইউৰোপীয়ান বিষয়াৰ দৰমহাতকৈও অধিক আছিল। 1844 চনত মণিৰাম দত্তই কোম্পানীৰ চাকৰি এৰি ইংৰাজ পুঁজিপতিসকলৰ আৰ্হিত নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছিল। উল্লেখ্য যে মণিৰাম দেৱানেই ব্যক্তিগত প্ৰচেষ্টাত চাহ বাগিচা
পটা উদ্যোগী আছিল। পিছে অন্যান্য ব্ৰিটিছ উদ্যোগীসকলক যিদৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত চাহ ব্যৱসায় সম্প্ৰসাৰণৰ কাৰণে সুবিধা দিছিল, মণিৰাম দেৱানক তেনে সুবিধা দিয়া হোৱা নাছিল। তাৰ পৰিপ্ৰেক্ষিততে পৰৱৰ্তী সময়ত মণিৰাম দেৱান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। অসম টি কোম্পানীৰ পাছত যোৰহাট টি কোম্পানী 1861 চনত প্ৰতিষ্ঠা হৈছিল। মন কৰিবলগীয়া যে অসমত পোনপ্ৰথমবাৰৰ কাৰণে কয়লা অনুসন্ধানো অসম টি কোম্পানীয়ে কৰিছিল। 19 শতিকাৰ শেষৰ ফালে অসমৰ পৰা ৰপ্তানিকৃত উপাদানৰ 68% ভাগেই চাহ আছিল। চাহ শিল্পৰ সুবিধাৰ বাবে প্ৰথমে ষ্টিমাৰ ছাৰ্ভিচ আৰু পাছত ডিব্ৰু-শদিয়া ৰেলপথ আৰু যোৰহাট প্ৰভিন্সিয়েল ৰেইলৱে আৰম্ভ হৈছিল। এই ৰেলপথ কয়লা আৰু তৈলক্ষেত্ৰৰ সৈতে বাহিৰৰ নিশ্চিত যোগসূত্ৰ আছিল। পাছলৈ অসম বেংগল ৰেলৱেৰ সূচনাই চাহৰ বাণিজ্যিক সম্ভাৱনা আশাতীতভাৱে বৃদ্ধি কৰিছিল। অসমত চাহ বাগিচাসমূহত কাম কৰিবলৈ কষ্ট সহিষ্ণু বনুৱাসকলৰ আমদানি কৰা হৈছিল ঝাৰখণ্ডৰ পৰা। এই বনুৱাসকলৰ জীৱনগাথাই সেই সময়ৰ সাহিত্যৰাজিত বিশেষভাৱে স্থান পাইছে। কিদৰে বগা চামৰাৰ ব্ৰিটিছ শাসকসকলৰ নিপীড়নৰ বলি হৈ এই বনুৱাসকলে অসমৰ চাহ বাগিচাসমূহত কাম কৰি গৈছিল, সেই কাহিনী সমকালীন সাহিত্যৰাজিত পোৱা যায়। অসমত চাহ বাগিচাৰ সম্পৰ্কে কৰা এই আলোচনাই আপোনালোকক যদিহে উপকৃত কৰিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী এনে ইতিহাসমূলক তথ্যৰ বাবে বাট চাই ৰ'ব। ধন্যবাদ।